জয় জয়তে উপস্থিত সমূহ বিহুপ্ৰেমী ৰাইজলৈ অমিয় দেৱী কলাকেন্দ্ৰৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতে যোৱা 14 ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সমূহ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাবলৈ সমূহ দৰ্শকক অনুৰোধ জনালোঁ। কৰিছো বুজিছা কৰিছো আচল হিচাপ এটাই কৰিছো
হিচাপটোহে কিবা খেলি মেলি হৈ যায় তেতিয়াহ'লে মোকে কোৱাচোন কিজানি মিলাব পাৰোঁৱে তুমি নোৱাৰিবা বুজিছা তোমালোকৰ দৰে ক্ষমতাশালী মানুহে এইটো হিচাপ মিলাব পাৰিলে দেশৰ আধা সমস্যা এনেই সমাধান হৈ গ'লহেঁতেন কি কথা কোৱাহে তুমি মই হ'লে একো বুজি পোৱা নাই দেই শুনা তেনে এজন মানুহক এখন ঘৰ চলাবলৈ দিনে কিমান টকা লাগে এমাহত কিমান টকা লাগে এবছৰত কিমান টকা লাগে বা গোটেই জীৱনটো কিমান টকা লাগে কোৱাচোন বাৰু কোৱা এইবিলাকো কেনেকুৱা হিচাপ এইবোৰ হিচাপ কেনেকুৱা মিলাবা চবৰে হিচাপ একে নহ'ব নহয় তাকেই সকলোৰে একেই নহয় ঠিকেই যাৰ টকা বেছি সিহঁতৰ হিচাপো বেলেগ হ'ব আৰু সেই বুলি আৰু সেই টকা টকাবিলাকে কম ৰূপৰ চাউল নেখায় নহয় খায় নেকি বাৰু কি কথা কোৱাহে তুমি মানুহ মাৰিবা দেই যদি নেখায় তেনেহ'লে আমাৰ শাসনৰ গাড়ীত বহি থকা সকলে নিজৰ হাত কোষলৈকে বহি খাব পৰাকৈ ধন নোপোৱাৰ পাছতো এই দেশখন বিদেশীৰ হাতত তুলি দিব বিচাৰিছে কিয়হে টকা আৰু গাড়ীৰ লোভত নহয় জানো টকা থাকিলেও যে মানুহ হাজাৰ বছৰ জীয়াই নাথাকে এই কথাটো তেওঁলোকে কেলৈ পাহৰি যায় বাৰু তুমি বৰ পাটমাৰি কথা কোৱাহে মই যাওঁ তোমাৰ কথাত লাগি থাকিলে মই MLA ছাৰক গালি শুনিব লাগিব যোৱা তোমাৰ ছাৰক এবাৰ জীৱনৰ হিচাপটো কৰি দেখুৱাবা কিজানিবা চকু মেল খায়ে MLAৰ চামচা খুৰাদেউ আজি নয়ন অহাৰ কথা নাছিল জানো কেতিয়া পাবহি তই ঠিকেই মনত পেলাই দিলি সিটো পাবহিয়ে হ'ল মই যাওঁ বুজিছো দেৰিয়ে হ'ল তই বজাৰলৈ বুলি ওলাই আহি যোগেনৰ লগত কথাৰ মহলা মাৰোঁতে পাহৰিয়ে গৈছিলো যাওঁ বুজিছ মাছকে অকণমান লৈ আহোঁ পইচা তই আকৌ গধূলি পাক এটা মাৰিবি সি ভাল পাব হ'ব খুৰাদেউ বহুদিনৰ মূৰত তাৰ লগত এসাঁজ উদৰ পুৰাই খামগৈ সি আহিল যেতিয়া এইবাৰ বিহুত ৰংপুৰ গাঁও একেবাৰে ৰঙা নীলা হৈ ফুলি উঠিব
মতে ঘৰৰ পৰাই বুজি মই তোৰ ল'ৰাটো আহিছে বুলি শুনিছোঁ আমাৰ খবৰ এটাকে কৰি আহোঁ বহুদিন তাক দেখাও নাই নহয় হ'ব দেউতা ভালনে আপোনাৰ আছোঁ আৰু কোনোমতে ডিঙিতে নুপুৰ আমাৰনো কি ভাল বেয়া হে কিয়নো তেনেকৈ কৈছে বৰদেউতা নকয়নো কি জানই দে দিন হাজিৰা নকৰিলে খাবলৈ নহয় আৰু এতিয়া সেই হাজিৰা কৰিবলৈতো গাত বৰ শক্তি নাইকিয়া বৃদ্ধ পেঞ্চনটো পাম বুলি বৰ আশা কৰিছিলোঁ পিছে সেইটোও নহ'ল টকা থকা মানুহে বৃদ্ধ পেঞ্চন পায় ঘৰ পায় আমি হাতলৈ মুখলৈ চাই থাকোঁতে যায় কিয় এই যতীনে আজিকালি কি কৰে কিয় তই হ'বলা গমেই নাপাওঁ সি কিবা এটা সংগঠনত সোমাল নহয় আজি এমাহেই গ'ল তাৰ কোনো খবৰ নাই এই বুঢ়া বাপেকটো মৰিলে আছে তাৰ দৰকাৰ নাই সি দেশৰ বাবে যুঁজিবলৈ ওলাই গ'ল এবাৰ ৰমেনৰ টিভিটোতে তাৰ মুখখন দেখিছিল হেৰ' তাকে নকৰি আজিৰ শিক্ষিত নিবনুৱা ডেকাই আৰু কি কৰিব কচোন বাৰু দেখা নাই দেশখনত এটাৰ পিছত আন এটা সমস্যাই গা কৰি উঠিছে নিজৰ মাটিতে আমি আজি নিজকে অসুৰক্ষিত অনুভৱ কৰোঁ বঙহে বঙহৰ মঙহ খাবলৈ অলপ কুণ্ঠাব নকৰা হ'ল সিদিনা কেনেকৈ দুটা তেজাল অসমীয়া ডেকা অসমৰ মাটিতেই নিজৰ মানুহে মৰিয়াই মৰিয়াই মাৰিলে দেখা নাই আমি দুদিন কান্দিলোঁ 4 দিন প্ৰতিবাদ কৰি পাহৰি থাকিলোঁ পাহৰিলে নহ'ব দেউতা অভিদিলে ন্যায় পাবই লাগিব মানুহক সজাগ কৰিব লাগিব নহ'লে আকৌ কোনোবা অসমীয়া ডেকাই মই অসমীয়া বুলি চিঞৰি থকাৰ পাছতো মৰিয়াই মৰিয়াই মাৰিব আৰু বিদেশীক বৰ বেয়া পাৰি বহুৱাই গামোচা পিন্ধাব এতিয়াও যদি আমি শুই থাকোঁ আমাৰ কোনো অস্তিত্বই নাথাকিব অসমীয়া জাতি এদিন বুৰঞ্জী হৈ ৰ'ব তই ঠিক কথা কৈছ নৰা শাসনৰ গাদীত বহি শোষণ কৰা সকলৰ দুখীয়া নিচলাৰ তেজ খাই হেঁপাহ পলোৱা নাই এতিয়া অসমীয়াই বিদেশীৰ হাতত তুলি দিব বিচাৰিছে এতিয়াও যদি আমি খিলন জীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ওলাই নাহোঁ তেতিয়াহ'লে কেতিয়া ওলাই আহিব বইল সকলো ওলাই আহিব অসমবাসী ৰাইজ আজি জাগি উঠিছে ৰাজনীতিৰ নামত ধৰ্মৰ নামত আৰু কিমান কাজিয়া লগাব সকলো ভাই ভাই এক খবৰ হ'ল নানা জাতি জনজাতিৰে ভৰপূৰ এই সুন্দৰ অসমখনক আৰু ভ্ৰষ্টাচাৰৰ কলীয়া ধোৱাই আৱৰিব দিব নোৱাৰি বিপ্লৱৰ যজ্ঞ পাতি সকলো ভ্ৰষ্টাচাৰ শোষণ লুণ্ঠন সেই যজ্ঞত আহুতি দিয়াৰ সময় আহি পৰিল
ইমানকৈ কি চিন্তা কৰি আছ তোক বিচাৰি তোৰ ঘৰ পালো খুৰাদেৱে ক'লে তই বোলে নৈ পাৰত আছ চাইছো নৈ পাৰত এই মাটিটো কিমান দিনৰ পৰা এনেকৈ পৰি আছে ইয়াত জানো কিবা এটা কৰিব পৰা নাযায় কেনেকৈ কৰিম বানপানীয়ে যে চব ধুই নিয়ে কিয় খৰালিটো কৰিব পৰা যায় সেইটো হয় আচলতে এইখিনি মাটি আগৰে পৰা গৰু ছাগলী চৰিবৰ বাবে ব্যৱহাৰ হৈ আহিছে সেইকাৰণে হয়তো কোনেও কথাটো চিন্তাই কৰা নাই সেইটোৱেইতো ভুল শুনিছোঁ ইয়াত বোলে বেদখলকাৰীয়ে আহি ঘৰ বনাইছে হয় বেদখলকাৰীয়ে গাঁৱৰ বহুত গৰু ছাগলী মাৰিলে পিছত সকলো গাঁৱৰ ৰাইজ মিলি তাহাঁতৰ ঘৰ দুৱাৰ ভাঙি খেদিলে চৰকাৰৰ এইবোৰত কেতিয়া চকু পৰিব নাজানো প্ৰথমে আমি নিজে সবল হ'ব লাগিব আমাৰ পৰা সুবিধা পাই বাবে বিদেশী আহি ইয়াত ঘৰ বনাব পাৰিছে গাঁৱৰ ৰাইজ মিলি যদি ইয়াত আগৰে পৰা ৰাজহুৱাভাৱে খেতি বাতি কৰা হ'লে অঞ্চলটোৰ আৰ্থিক অৱস্থাও ভাল হ'লহেঁতেন আৰু বেদখলকাৰীয়ে সুবিধাও নাপালেহেঁতেন কথাবোৰ আচলতে ইমান দকৈ চিন্তা কৰাই নহয় সকলো নিজৰ মাজতে দেখোন ব্যস্ত থাকে আজিকালি সেইটোৱেতো আমাৰ দুৰ্বলতা আৰু সেই দুৰ্বলতাৰ সুযোগ লয় আমাৰ শত্ৰুৱে সৰুতে পঢ়া নাছিলে জানো মাউথে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই আমি নিজৰ মাজত খোৱা কামোৰা এৰি এক হ'বৰ সময় হ'ল নহ'লে জাতি মাটি ভেটি ৰক্ষা কৰাটো কঠিন হ'ব একেবাৰে মনৰ কথাবোৰেই কৈছো তই আমি লাচিতৰ দেশৰ ডেকা ল'ৰা আমাৰ গাতো যে লাচিতৰ তেজ আছে দেখুৱাবৰ সময় হ'ল ঠিকেই কৈছ প্ৰত্যেক অসমীয়াই নিজৰ জন্মভূমিক বুকুৰ শুনিতেই ভাল পায় আৰু সেই জন্মভূমিতেই নিজেই জানো আলহী হৈ জীয়াই থাকিব পাৰে মোৰ এনে অনুমান হয় যে আকৌ শৰাইঘাটৰ ৰদ হ'ব আকৌ তেজৰ নৈ হ'ব বোলো অসমীয়া দেশৰে মাটিতে আলহী সাজিলৈ নিজক কৰিবি জানো ভগনীয়া বহু হেৰুৱায়ো
দেখিছ ৰবা ঐ ইহঁতে আৰু চিন্তা কৰিবলৈ আই নাপালে ঐ এটা কথা ল'বলৈ নয়নক মাতিয়া সি আকৌ আহি ইয়াত লাগি ধৰিলেহি ঐ বোলো আমো নাই ফৰ্মঠিও নাই ঐ তোক মই কি কৈ পঠাইছিলো কি কৈ পঠাইছিলো নহয় মানে বৰদেউতা নয়নে যিবোৰ কথাৰ পাতনি মেলিলে আপুনি মতাৰ কথা ক'বলৈ পাহৰিয়ে থাকিব পাহৰি গলো হেৰৌ কালিলৈ গৰু বিহু বজাৰ সমাৰোহ গৰুকেইটালৈ নতুন পঘা দুটামান যে আনিব লাগে সেইটো হ'লে মনত নাই খালি তহঁত লগ হ'লে দেশৰ কথা জাতিৰ কথা হেৰৌ এইবোৰে তহঁতৰ পেট ভৰাব নেকি জাতি মাটি ভেটি নাথাকিলে বিহু থাকিব জানো বৰদেউতা দেখিছা আমি তহঁত দুটাক ঘৰত নাপায় গোটেইখন বিচাৰি আৰু তহঁত বাপেক দুটাই নৈ পাৰত আহি কথা নহলা নাই মই দিলো আছো ভালেই হ'লে তোকো ইয়াতে লগ পালো কি সকামত বা আমাক কিমানকৈ বিচাৰি ফুৰিছ কিয় কালিলৈ উৰুকা নহয় জানো বিহুৰ কথা অলপ আলোচনা কৰিব লাগে কিয় মিটিং এখন হৈ গ'ল হুঁচৰি পৰাও উঠিলা এতিয়া আৰু কিহৰ আলোচনা কি কৰ সমস্যা এটা হ'ল নহয় আকৌ কি সমস্যা নাচনিৰ সমস্যা হ'ল গাঁৱত এবাৰ নাচনি নায়ে বুলিব পাৰি বেলেগৰ পৰা নাচনি মাতিব লাগিব সেইটো ডাঙৰ সমস্যা তাতে এবাৰ জ্যোতিটো নাই ঢোল বজাব তাৰ সমান ধুনীয়া এই অঞ্চলটোতেই নাছিল কি কৰিবি বোপাই এনে দিন দেখিব লাগিব বুলি মই সম্পূৰ্ণকৈ ভবা নাছিলোঁ বাপুতিসাহোন বিহুটো পাতিবলৈও এতিয়া চিন্তা কৰিবলগীয়া হৈছে নাজানো কেতিয়া আৰু শান্তি ঘূৰি আহিব খুৰাদেউ আমি মাত্ৰ একগোট হোৱাৰ সময় হ'ল সকলো সমস্যাৰ সন্মুখীন আমি সাহসেৰে হ'ব লাগিব আমাৰ দেহতো লাচিতৰ তেজ আছে ঠিক কৈছে তই আহক ৰাইজ আমি এই বিহুতে সকলো জাতি জনজাতি এক হৈ একতাৰ দোলেৰে বান্ধ খাই সকলো অন্যায়ৰ বিৰুদ্ধে মাৰ পাতি থিয় দিম ঢোলৰ মাতেৰে আকাশ কঁপাই জাতিটোৰ অস্তিত্ব সমগ্ৰ বিশ্বক জনাই দিম আমি অসমীয়া আমি কেতিয়াও অন্যায়ৰ পৰিচয় দিয়া নাই আৰু নিদিওঁ আমাৰ মাজত এতিয়াও হাজাৰটা লাচিত জীয়াই আছে যদি আহে অসমীয়াৰ কথা হাতত হেং ডাঙৰ সলনি ভলুকা বাহিৰে আৰম্ভ কৰি আকৌ ভৰাই দিওঁ
Hello. Oh, tunggu. Asal